অন্তিম ভিডিঅ'টোত আমি আপোনাক এজন সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী হিচাপে আপোনাৰ যাত্ৰাৰ প্ৰথম পদক্ষেপৰ বিষয়ে কৈছিলো, যি হৈছে বিক্ৰেতা অনবোৰ্ডিং পৰিকল্পনা। এই প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত বিভিন্ন পদক্ষেপ আৰু প্ৰতিটো পদক্ষেপৰ গুৰুত্ব। এই ভিডিঅ'টোত আমি বিক্ৰেতা অনবোৰ্ডিঙৰ আন এটা দিশ কভাৰ কৰিম, যিটো আপোনাৰ বাবে ONDCৰ সৈতে আৰম্ভ কৰাৰ বিষয়ে জনাটো গুৰুত্বপূৰ্ণ। যি অংশত আপুনি প্ৰত্যাশিত বিক্ৰেতাসকলক ONDC নেটৱৰ্কক যোগদান কৰিবলৈ সন্মান কৰিব লাগিব, আৰু আমি আপোনাক দেখুৱাম কেনেকৈ ইয়াৰ সৰ্বশ্ৰেষ্ঠ কাষ চাপিব লাগে। ইণ্টাৰনেটে আমি কেনেদৰে বাস কৰোঁ, ভ্ৰমণ কৰোঁ, শিকিম আৰু ব্যৱসায় সহ আজি লেনদেন কৰোঁ, সেয়া সম্পূৰ্ণৰূপে সলনি কৰিছে। এইটো দিনৰ দৰে স্পষ্ট যে ব্যৱসায়ৰ ভৱিষ্যত হৈছে অনলাইন। এতিয়াও পুৰণি পদ্ধতিৰে ব্যৱসায় কৰা হাজাৰ হাজাৰ বিক্ৰেতাৰ বাবে সেলাৰ নেটৱৰ্ক পাৰ্টিচিপেণ্টে হ'ব পাৰে তেওঁলোকৰ ব্যৱসায়ক নতুন উচ্চতালৈ উন্নীত কৰাজন। এজন সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে এই বিক্ৰেতাসকলক অনলাইন ব্যৱসায় কৰিবলৈ কেনেদৰে সন্মান কৰে, আৰু ONDC নেটৱৰ্কৰ জৰিয়তে কিয়? বিক্ৰেতাসকলক সন্মান কৰাৰ বাবে এক ভাল ৰণনীতি হ'ব ডিজিটেল বাণিজ্যই আগবঢ়াব লগা ব্যৱসায়ৰ সুযোগবোৰ তেওঁলোকক দেখুৱাবলৈ ONDC নেটৱৰ্কে বিক্ৰেতাসকলক আগবঢ়োৱা লাভালাভবোৰ দেখুৱাবলৈ, চমুকৈ ব্যৱসায় বৃদ্ধিৰ বিশাল সম্ভাৱনা। আৰু স্মাৰ্ট বিক্ৰেতাসকলে ইতিমধ্যে ই-কমাৰ্চ বাছনি কৰিছে, কিয়নো গ্ৰাহকসকল তাতেই আছে। আপোনাৰ বাবে এক অব্যৱহৃত সুযোগ সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী, আৰু ইয়াত কিছুমান পৰিসংখ্যা আছে যিয়ে এই প্ৰৱণতাটো নিশ্চিত কৰে। ভাৰতৰ ই-কমাৰ্চ খণ্ড হৈছে 2022 চনত খুচুৰা ব্যৱসায়ৰ বাবে দ্ৰুতগতিত বিকশিত হোৱা খণ্ডবোৰৰ ভিতৰত এটা। বাৰ্ষিক 21.5% বৃদ্ধিৰ সৈতে, আৰু ই 7,480 কোটি টকা হোৱাৰ সম্ভাৱনা আছে। 2021 চনৰ উৎসৱৰ বতৰৰ বাবে ভাৰতীয় ই-কমাৰ্চ প্লেটফৰ্মসমূহে 920 কোটি টকা গ্ৰছ মাৰ্চেণ্ডাইজ ভেলু GMVৰ সৈতে বিক্ৰীৰ সৃষ্টি কৰিছিল, যিটো 2020 চনৰ তুলনাত 23% বৃদ্ধি 740 কোটি টকা। ভাৰতৰ উপভোক্তা ডিজিটেল অৰ্থনীতি 2030 চনৰ ভিতৰত 1 লাখ কোটি টকাৰ বজাৰত পৰিণত হ'ব বুলি আশা কৰা হৈছে, যি 2020 চনৰ 53,750 কোটি টকাৰ পৰা বৃদ্ধি হ'ব। ই-কমাৰ্চ আৰু এডটেকৰ দৰে অনলাইন সেৱা শক্তিশালীভাৱে গ্ৰহণ কৰাৰ দ্বাৰা চালিত। এনে শক্তিশালী সূচকৰ সৈতে এয়া স্পষ্ট যে ডিজিটেল উপস্থিতি থাকিলে বিক্ৰেতাসকলৰ বাবে এক নতুন আৰু কাৰ্যকৰী ৰাজহ চেনেল যোগ হ'ব। এইটো স্পষ্ট ডিজিটেল বাণিজ্য বা ই-কমাৰ্চৰ ব্যৱসায়ৰ বাবে ভাল। অধিক ক্ৰেতা উপস্থিত হৈছে, অধিক ৰাজহ, কিন্তু কেৱল ট্ৰেণ্ডবোৰ কিয় চায়? বিক্ৰেতাসকলৰ বাবে ডিজিটেল উপস্থিতি থকাৰ বিষয়ে বিবেচনা কৰাৰ বহুতো সুবিধা আছে। ইয়াত কেইটামান আছে। বৰ্ধিত ভৌগোলিক প্ৰসাৰ। এক হাইপাৰ লোকেল ব্যৱসায়ৰ বাবে ক্ৰেতাৰ বজাৰ অনলাইন উপস্থিতিৰ সৈতে অধিক বিস্তৃত হ'ব। অধিক ডেলিভাৰী কোম্পানীয়ে নেটৱৰ্কত যোগদান কৰাৰ সৈতে ডেলিভাৰী পিনক'ড তালিকাও বৃদ্ধি পাইছে। এইবোৰ বিক্ৰেতাসকলে সমগ্ৰ ভাৰতত তেওঁলোকৰ সেৱা যোগ্যতা সম্প্ৰসাৰিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। ব্যৱসায়ৰ বাবে সীমাহীন সুযোগ আনলক কৰা। মহামাৰীৰ পিছত অনলাইন ব্যয় বৃদ্ধি পাইছে। মহামাৰীৰ সময়ত অনলাইন বজাৰৰ বৃদ্ধি কেৱল অব্যাহত থকাই নহয়, ই এক মুখ্য আধাৰ হিচাপে ই-কমাৰ্চৰ উপস্থিতি দৃঢ় কৰিছে। ফলস্বৰূপে বিক্ৰেতাসকলৰ বাবে অনলাইন উপস্থিতি স্থাপন কৰাটো গুৰুত্বপূৰ্ণ। নিশ্চিত কৰে যে অনলাইন ক্ৰয় কৰা গ্ৰাহকৰ বৰ্ধিত সংখ্যাই তেওঁলোকৰ দোকানবোৰ সহজে বিচাৰি উলিয়াব আৰু প্ৰৱেশ কৰিব পাৰে। ডিজিটেল ষ্টৰৰ উপস্থিতি। ভৌতিক খুচুৰা দোকানতকৈ অনলাইন দোকান এখন ৰক্ষণাবেক্ষণ কৰা সহজ আৰু অধিক ব্যয়সাধ্য। ই মানৱ শক্তি, স্থান, ভাড়া, ইনভেণ্টৰী ব্যৱস্থাপনা আৰু অধিকৰ ব্যয় হ্ৰাস কৰে। বিক্ৰেতাসকলক তেওঁলোকৰ সমগ্ৰ কেটলগখন বৰ্তমানৰ আৰু নতুন গ্ৰাহকৰ সৈতে প্ৰদৰ্শন কৰাত সহায় কৰাৰ সময়তে, যেতিয়াই তেওঁলোকে ইয়াক প্ৰৱেশ কৰিব বিচাৰে, দিন বা ৰাতি। ক্ৰয়ৰ সঘনতা বৃদ্ধি। ঘৰত অৰ্ডাৰ দিয়াৰ সুবিধাৰ সৈতে গ্ৰাহকসকলে এতিয়া অধিক সঘনাই অনলাইন ক্ৰয় কৰে। বিক্ৰেতাসকলে নতুন গ্ৰাহকসকলক অনলাইনত পাবলৈ তেওঁলোকৰ ডিজিটেল উপস্থিতিৰ সুবিধা ল'ব পাৰে আৰু তেওঁলোকৰ বিদ্যমান গ্ৰাহকসকলক অধিক সঘনাই ক্ৰয় কৰিবলৈ উৎসাহিত কৰিব পাৰে। সময়ৰ লগে লগে বিক্ৰেতাই এক নিৰ্ভৰযোগ্য খ্যাতি প্ৰতিষ্ঠা কৰিব পাৰে আৰু এক নিষ্ঠাৱান অনলাইন সম্প্ৰদায় সৃষ্টি কৰিব পাৰে, ঠিক তেওঁলোকৰ বৰ্তমানৰ গ্ৰাহকৰ সৈতে অফলাইন থকাৰ দৰে। গতিকে ধৰি লওক যে আপুনি বিক্ৰেতাসকলক অনলাইন বিক্ৰী কৰাৰ লাভালাভবোৰ বৰ্ণনা কৰিছে, কিন্তু তাৰ পাছত পৰৱৰ্তী যৌক্তিক প্ৰশ্নটো আহে, ONDC নেটৱৰ্কৰ জৰিয়তে কিয় বিক্ৰী কৰিব? যেতিয়া ইতিমধ্যে অনলাইন বিক্ৰীৰ বাবে এটা প্লেটফৰ্ম প্ৰদান কৰা আন চেনেল বা প্লেটফৰ্ম আছে, আপুনি ইয়াৰ উত্তৰ কেনেদৰে ইয়াত দিয়ে?
এবাৰত একাধিক ক্ৰেতা এপ্লিকেশ্যনৰ সংস্পৰ্শলৈ আহা ONDC নেটৱৰ্কৰ জৰিয়তে অনবোৰ্ড কৰা এজন বিক্ৰেতা ONDC নেটৱৰ্কত সক্ৰিয় সকলো ক্ৰেতা এপ্লিকেশ্যনত দৃশ্যমান হয় বিক্ৰেতাই একাধিক অনলাইন প্লেটফৰ্মত অনবোৰ্ডত থাকিব অপাৰেশ্যন শিকিব আৰু সম্পৰ্কবোৰ নিয়ন্ত্ৰণ কৰিব নালাগে সিংগল অনবোৰ্ডিঙৰ জৰিয়তে বিক্ৰেতাই সমগ্ৰ দেশৰ সকলো ক্ৰেতা এপ্লিকেশ্যনৰ জৰিয়তে উপলব্ধ হয় ৰেটিঙৰ মালিকানা শ্বপিং প্লেটফৰ্মত ক্ৰেতাই বিক্ৰেতা আৰু তেওঁলোকে ক্ৰয় কৰা সামগ্ৰীবোৰক ৰেটিং দিয়ে এই ৰেটিংবোৰে ক্ৰেতাসকলক কোন বিক্ৰেতাৰ পৰা ক্ৰয় কৰিব লাগে বা কৰিব নালাগে সিদ্ধান্ত লোৱাত সহায় কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যদি এজন বিক্ৰেতাই বিক্ৰী কৰাৰ বাবে এটা প্লেটফৰ্মৰ পৰা আন এখনলৈ যোৱাৰ সিদ্ধান্ত লয় তেওঁলোকৰ বৰ্তমানৰ ৰেটিংবোৰ তেওঁলোকে স্থানান্তৰ কৰা নতুন প্লেটফৰ্মলৈ স্থানান্তৰ কৰিব নোৱাৰে তেওঁলোকে শূন্যৰ পৰা তেওঁলোকৰ ৰেটিং নিৰ্মাণ আৰম্ভ কৰিবলৈ বাধ্য হয় ONDC নেটৱৰ্কত এনে নহয় ৰেটিং মালিকী স্বত্ব বিক্ৰেতাসকলৰ ওচৰত থাকে যদি এজন বিক্ৰেতাই বেলেগ সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীলৈ যোৱাৰ সিদ্ধান্ত লয় বিক্ৰেতাই এতিয়াও তেওঁলোকৰ সঞ্চিত চলিত ৰেটিং ব্যৱহাৰ কৰা অব্যাহত ৰাখিব পাৰে এই বিষয়ে অধিক জানিবলৈ ONDC ৱেবছাইটত ONDCৰ শাসন আৰু নীতি শাখালৈ যাওক আৰু অধ্যায় 2ত বৰ্ণনা কৰা ONDCৰ ব্যৱসায়িক নিয়মবোৰৰ বিষয়ে পঢ়ক এক ন্যায্য সুযোগ এতিয়া কোনে সেইটো নিবিচাৰে ONDC নেটৱৰ্কত সকলো বিক্ৰেতাই শেষলৈকে গ্ৰাহকসকলক বিক্ৰী কৰাৰ সমান সুযোগ পায় বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীসকলে বিক্ৰেতাসকলক ফিল্টাৰ বা ক্ৰমবদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা যোগ বা চৰ্তবোৰ প্ৰকাশ কৰিব লাগিব এইটো বাধ্যতামূলক যাতে প্ৰতিজন বিক্ৰেতাই সমান দৃশ্যমানতা আৰু সুযোগ পায় বিক্ৰেতাসকলে তেওঁলোকৰ নিজা চৰ্তাৱলী নিৰ্ধাৰণ কৰে ONDC নেটৱৰ্কত বিক্ৰেতাসকলৰ কেৱল সকলো বায়াৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ ওচৰত প্ৰদৰ্শন কৰাৰ নমনীয়তা নাই লগতে তেওঁলোকে তেওঁলোকৰ নিজৰ বাণিজ্যিক চৰ্তাৱলীও নিয়ন্ত্ৰণ কৰিব পাৰে যেতিয়া এজন সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী বাছনি কৰে অৰ্ডাৰ গ্ৰহণ ৰিটাৰ্ণ ডেলিভাৰী আৰু বাতিলকৰণ সম্পৰ্কীয় চৰ্তাৱলী যদিহে চৰ্তাৱলী এলাইনমেণ্টত নাথাকে বিক্ৰেতা প্লেটফৰ্মত তেওঁলোকৰ খ্যাতি আৰু ৰেটিং অক্ষুণ্ণ ৰাখি আন এজন সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীক লৈ নিৰ্বিঘ্নে মাইগ্ৰেট কৰিব পাৰে এক ব্যয় কাৰ্যকৰী ই-কমাৰ্চ মূল্য শৃংখলা ডিজিটেল বাণিজ্যৰ বিভিন্ন দিশ ৰখাৰ সৈতে বিক্ৰেতাসকলে তেওঁলোকৰ মূল কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিব পাৰে ই-কমাৰ্চ মূল্য শৃংখলা সম্পূৰ্ণ কৰিবলৈ অন্যান্য সক্ষম সেৱাৰ বিষয়ে চিন্তা নকৰাকৈ উদাহৰণস্বৰূপে বিপণন লজিষ্টিক আৰু অনলাইন অভিযোগ নিষ্পত্তি ইত্যাদি কেইবাজনো সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে প্ৰতিযোগিতামূলক ব্যয়ত বিভিন্ন সেৱা আগবঢ়োৱাৰ সৈতে এই ভাইব্ৰেণ্ট নেটৱৰ্ক বিক্ৰেতাৰ বাবে মাৰ্জিনৰ চাপ যথেষ্ট হ্ৰাস কৰিব পাৰে আপোনাৰ গ্ৰাহকসকলক জনা বিক্ৰেতাই তেওঁলোকৰ গ্ৰাহকৰ ডাটা যেনে তেওঁলোকৰ নাম ফোন নম্বৰ ঠিকনা মেইল আইডি বিশেষ অনুষ্ঠানৰ তাৰিখ ইত্যাদি জানিব পাৰে ক্ৰেতা বা সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী নিৰ্বিশেষে বা অন বা অফ নেটৱৰ্কত ডেলিভাৰী হয় নে নহয় গ্ৰাহকৰ সৈতে এই বিশ্বাস আৰু দীৰ্ঘম্যাদী সম্পৰ্ক গঢ়ি তুলিবলৈ এই তথ্যসমূহ অপৰিহাৰ্য এই বিষয়ে অধিক জানিবলৈ ONDC ৱেবছাইটত ONDCৰ শাসন আৰু নীতি শাখালৈ যাওক আৰু অধ্যায় 4 আৰু অধ্যায় 7ত বৰ্ণনা কৰা ONDCৰ আচৰণ আৰু নৈতিকতাৰ সংহিতাৰ বিষয়ে পঢ়ক পুনৰাবৃত্তি কৰিবলৈ এই ভিডিঅ'টোত আমি সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী এজনে বিক্ৰেতাসকলক কেৱল অনলাইন ব্যৱসায় কৰিবলৈ নহয় লগতে ONDC নেটৱৰ্কত এইটো কৰিবলৈ সন্মান কৰাৰ সময়ত আপুনি গ্ৰহণ কৰিব পৰা পদ্ধতিৰ বিৱৰণো দিছো আমি অনলাইন ব্যৱসায়ৰ বৰ্তমান আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ বিষয়ে বিক্ৰেতাসকলক অৱগত কৰি আৰম্ভ কৰোঁ অনলাইন বজাৰ কৰাৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা দেখুওৱা ধাৰাসমূহৰ ওপৰত আলোকপাত কৰোঁ তাৰ পিছত আমি বৰ্ণনা কৰোঁ যে ONDC নেটৱৰ্কে তেওঁলোকক কেনেদৰে লাভান্বিত কৰে এই বিক্ৰেতাসকলক এটা সৰল পঞ্জীয়নৰ জৰিয়তে একাধিক ক্ৰেতা এপত উপনীত হ'বলৈ অনুমতি দিয়ে তেওঁলোকক তেওঁলোকৰ ৰেটিঙৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ প্ৰদান কৰে সকলো বিক্ৰেতাৰ বাবে সমান দৃশ্যমানতা আৰু সুযোগ নিশ্চিত কৰে তেওঁলোকক তেওঁলোকৰ নিজা চৰ্তাৱলীত ব্যৱসায় কৰিবলৈ দিয়ে ই-কমাৰ্চত অংশগ্ৰহণ কৰাৰ এক ব্যয়দক্ষ উপায় প্ৰদান কৰে আৰু তেওঁলোকৰ বজাৰৰ ভালদৰে বুজাৰ বাবে গ্ৰাহকৰ তথ্যৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰে নিশ্চিতভাৱে অনবোৰ্ডিং প্ৰক্ৰিয়াৰ সময়ত এতিয়াও বিভিন্ন উদ্বেগ থকা বিক্ৰেতা থাকিব পাৰে এজন সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে ইয়াক কেনেদৰে চম্ভালে তেওঁলোকে অনবোৰ্ডিঙৰ সময়ত বিক্ৰেতাৰ উদ্বেগ ৰক্ষা কৰাৰ পৰৱৰ্তী ভিডিঅ'ত সেই বিষয়ে শিকিব পাৰে